ৰেলৰ ডবাৰ ভিতৰত এখন আটক ধুনীয়া ৰেষ্টুৰেণ্ট। গ্ৰাহকৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ৰেলৰ ডবাটো। হয়, ৰেলৰ ডবাৰ ভিতৰত ৰেষ্টুৰেণ্ট। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অভিনৱ পদক্ষেপ। তিনিচুকীয়া গুৱাহাটীৰ ৰেলৱে ষ্টেচনত ডবা ৰেষ্টুৰেণ্ট মুকলি কৰাৰ পাছত গুৱাহাটীৰ উজান বজাৰৰ জাহাজঘাটত মুকলি কৰা হ'ল ৰেলৰ ডবা ৰেষ্টুৰেণ্টখন। ব্ৰহ্মপুত্ৰ ৰিভাৰ ভিউ কেফে নামেৰে ব্ৰহ্মপুত্ৰৰ পাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হ'ল ৰেষ্টুৰেণ্টখন। ৰেষ্টুৰেণ্টখন মুকলি কৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে। আজি আমাৰ নতুনকৈ কোচ ৰেষ্টুৰেণ্ট এখন ইনগ্ৰেট কৰা হৈছে। ইতিমধ্যে আমাৰ অলৰেডি তিনিচুকীয়া গুৱাহাটী ৰেল ষ্টেচন আৰু দাৰ্জিলিঙত অলৰেডি আছিলে। আজি ইয়াতে নতুনকৈ আমি আৰম্ভণি কৰিছোঁ। একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত ৰেলৱে কোচ ৰেষ্টুৰেণ্টখন, আৰু খুব ভাল ফিডবেক পাইছোঁ, খুব ভাল সঁহাৰি পাইছিলোঁ। লাষ্ট তিনিটা যিখিনি আমি ৰেল কোচ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছিলোঁ, আজি অনাৰেবল জেনেৰেল মেনেজাৰ ছাৰ NF ৰেলৱে তেখেতে আহি ইতিমধ্যে ইনগ্ৰেট কৰিলে, আৰু আমি আশা কৰিছোঁ যে পাব্লিকৰ খুব ভাল সঁহাৰি পাম ইয়াতে। ৰেষ্টুৰেণ্টখনৰ ওপৰৰ পৰা আপুনি উপভোগ কৰিব পাৰিব ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ। উল্লেখ্য যে ব্যৱহাৰৰ অনুপযোগী ৰেলৰ ডবাত ৰেষ্টুৰেণ্ট মুকলি কৰি উত্তৰ পূব সীমান্ত ৰেলৱেই গ্ৰহণ কৰিছে উল্লেখযোগ্য পদক্ষেপ। এইদৰে ৰেষ্টুৰেণ্ট মুকলি কৰাৰ বাবে বহু নিবনুৱাই সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। ৰেষ্টুৰেণ্টখনত আপুনি সোৱাদ ল'ব পাৰিব ইণ্ডিয়ান, চাইনিজ আদি বিভিন্ন খাদ্যৰ। মেনুত ইণ্ডিয়ান, কণ্টিনেণ্টেল, চাইনিজ, আৰু ইয়াতে আমি নতুন এটা এক্সপেৰিমেণ্ট ষ্টাৰ্ট কৰিছোঁ। ইয়াতে লাইভ পেষ্ট্ৰি মানুহে নিজে বনোৱাই পিনে তেওঁলোকে বাৰ্থডে চেলিব্ৰেট কৰিব পাৰিব, তেওঁলোকে কাষ্টমাইজ কৰিব পাৰিব পেষ্ট্ৰি। চ' লাইভ তেওঁলোকে ইয়াতে চাই থাকিব পাৰিব, পেষ্ট্ৰি যেতিয়া তেওঁলোকে বনাব লাইভ চাই থাকিব পাৰিব। ইয়াতে ভিউ পইণ্ট ৰাখিছোঁ ওপৰৰ পৰা, একেবাৰে একদম ব্ৰহ্মপুত্ৰ দেখি পায়। আমাৰ ওপৰতো আমি ফিউচাৰত চিটিং এৰেঞ্জমেণ্ট ৰাখিম। চ' তাৰ পৰাই ডাইৰেক্ট ব্ৰহ্মপুত্ৰটো মানুহে ভিউ কৰিব পাৰিব।